আজি গৈছিলোঁ নামঘৰলৈ শৰাই দিয়া হৈছিলে কাৰণে এয়া মই আৰু মোৰ ভণ্টি দুজনী গৈ আছোঁ আৰু এইখনেই হৈছে আমাৰ নামঘৰ ভাগৰ মূল গেটখন আৰু এয়া হৈছে আমাৰ নামঘৰ ভাগ শ্ৰী শ্ৰী বালিসত্ৰ আৰু এয়া আমি এতিয়া নামঘৰলৈ গ'লোঁ কিন্তু আমি যোৱা প্ৰায় অলপ দেৰিয়ে হ'ল নাম সামৰিলেই এয়া গোপিনীসকলে বহি সকলোৱে কথা পাতি আছে অলপ সোনকালে যোৱাহেঁতেন ভাল লাগিল হয় কিন্তু আমাৰ যোৱা অলপ দেৰি হৈ গ'ল কাৰণে বেয়া লাগিলে ভাবিছিলোঁ আপোনালোককো অকণমান ধুনীয়াকৈ গোপিনীসকলৰ নাম শুনাম কিন্তু শুনাব নোৱাৰিলোঁ সেইকাৰণে বৰ বেয়া লাগিলে আৰু এয়া এফালে মা আৰু খুৰী বহি আছে পূৰা হাঁহি আছে মই ভিডিঅ' কৰি থকা দেখি আৰু এয়া চাওকচোন সকলো গোপিনী ধুনীয়াকৈ বহি আছে আৰু এয়া মোৰ ভণ্টি দুজনী এইফালে বহি আছে আৰু মই এয়া মা খুৰীৰ ওচৰতে ধুনীয়াকৈ গোপিনী হৈ পেলাই বহি আছোঁ নামঘৰলৈ যোৱা বুলি ক'লে এনেও ভালেই লাগে এয়া এতিয়া চাহ মিঠাই দিছে খাবৰ কাৰণে আৰু তাৰপিছত এয়া সকলোকে প্ৰসাদ দিলে আপোনালোকে সকলোৱে সেৱা ল'ব ইয়াত দবা কোবাইছে এয়া মই ধুনীয়াকৈ দেখুৱাই দিছোঁ আমাৰ ইয়াত নামঘৰ ভাগৰ আসনখন আৰু যেতিয়া মই মেট্ৰিক পৰীক্ষা হওক বা হাই ছেকেণ্ডেৰী পৰীক্ষা দিছোঁ মই এই নামঘৰলৈকে আহোঁ চাকি জ্বলাবৰ কাৰণে ইয়াত বহুত ধৰ্ম আছে আৰু ইয়াত চাওকচোন নামঘৰ ভাগৰ ৰখীয়া হৈ আছে জয় আৰু বিজয় ধুনীয়া মূৰ্তি বনাই থোৱা আছে আৰু নামঘৰত উঠা ফটো